এঘৰত ধৰিলে মানে গোটেই ঘৰ আপোনাৰ লগত থাকিব। হা কিন্তু এই কামটো কৰিবলৈ যাওঁতে আকৌ ক্লাছ মানে ধনী দুখীয়া এই দুইটা বস্তু চাব লাগিব। পুৰুষ মহিলা দুইটা থাকিব লাগিব। তাৰপিছত আকৌ আপোনাৰ কি থাকিব, জাত বৰ্ণৰ প্ৰশ্ন থাকিব, এইটো লাগিব। এই আটাইবিলাকক ৰিপ্ৰেজেণ্ট কৰে আপোনালোকে এই কমিটিখন বনাব লাগিব। গতিকে তেনেকুৱা ধৰণৰ সুস্থিৰভাৱে বুথ কমিটি বনাবৰ কাৰণে যি নিজে আৰ্টিষ্টৰ নিচিনাকৈ, শিল্পীৰ নিচিনাকৈ শব্দ নহয়, দেখুৱাবৰ কাৰণে নহয়, একদম শিল্পীৰ হাতত ধৰি সংগঠনটো বনাব, সেই মানুহজনক পৃথিৱীৰ কোনো মানুহকে সেই ইলেকশ্যনত কৰিব পাৰিব। তাৰপিছত 10 দিন তালৈ যাব নোৱাৰা, এমাহ যাব নোৱাৰা, সববিলাকৰ জৰিয়তে কেতিয়াও সমাজৰ কাম কেতিয়াও সম্ভৱ। যিটো পাৰিছা সহায় কৰা, যিটো নোৱাৰিছোঁ মই যিটো নোৱাৰোঁ মই চেষ্টা কৰিম কিমানলৈকে ৰৈ দিব না, মই চেষ্টা কৰিম আমাৰ কেণ্ডিডেটজনৰ লগত কথা পাতি যদি পাৰোঁ সহায় কৰিম, নোৱাৰিলেও কিন্তু এইটোৱে গুৰুত্বপূৰ্ণ আকৌ এইটো হেৰি নকৰিবি দেই, এনেকৈ কথা পাতিব। কথাটো বুজিছেনে? কি হৈছে প্ৰভু ক'লে যায় কৰি দিব। 4 নম্বৰ কোনোবাই এপ্লিকেশ্যন এখন লিখিব পৰা নাই, তাত সহায় কৰি দিব। কেতিয়াবা বোলে ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই, তাত সহায় কৰি দিব। বিভিন্ন ধৰণৰ সহায় কৰে, মানে মানুহৰ জীৱন যাত্ৰা, খেতিত সহায় কৰি দিব। মানুহৰ জীৱন যাত্ৰাৰ লগত জড়িত হ'ব লাগিব। যিটো কাম কৰি মানুহে খায়, গাঁৱৰ মানুহৰ এই কৰি খোৱা আৰু সকামটো পতাৰ বাহিৰে বেলেগ আৰু বেছি ডাঙৰ জীৱন যাত্ৰা। এই যে ঘৰখনৰ কাৰণে ইনকামৰ কাৰণে অৰুণোদয় হ'ব পাৰে, খেতিও হ'ব পাৰে, যিমানবিলাক পদ্ধতি হ'ব পাৰে সেইবিলাকত সহায় কৰে। যেতিয়া আপোনাৰ নিজ হাতেৰে অৰুণোদয় ফৰ্মখন আপুনি ফিল আপ কৰি পঞ্চায়ত অফিচলৈ লৈ যাব, সেই মানুহটো সম্পৰ্ক হ'ব, সেই মানুহজনে আপোনাক ভোট দিব। বিজেপি কংগ্ৰেছক কিয় ভোট দিয়ে? আমি দালাল বুলি ক'ব পাৰোঁ, কিন্তু তেওঁলোকেতো ভাই মানুহৰ জীৱনৰ সেই লাইভলিহুডটোত সহায় কৰি থাকে। এনেইতো কৈ লাভ নাই। হাৱাত ভোট বিচৰা মানুহ পৃথিৱীত ঢেৰ দেখিছে। যি সংগঠন কৰিবলৈ আহিছে, বুজিবলৈ আহিছে, যি সঁচা পৰিৱৰ্তন কৰিম বুলি ভাবিছে আৰু নিৰ্বাচনত জয়ী হ'ম বুলি ভাবিছে, তেওঁলোকে সুস্থিৰভাৱে কামবিলাক বুজি লৈ কামটো কৰা প্ৰয়োজন। আপোনালোকে চাব দেই, বুথ কমিটিৰ যিজন প্ৰেচিডেণ্ট, 1000 ঘৰ মানুহৰ মাজত বুথ কমিটিৰ প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী, ৱৰ্কিং প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, চব কমিটিত চব থাকিব। এই যে মানুহকেইজন, যিকেইজন মানুহে কি কৰিব, সদায় মানুহক সহায় কৰি থাকিব। ইলেকশ্যনৰ সময়ত দৰকাৰ হ'লে আকৌ ঘৰৰ পৰা মাতি লৈ যাব, বল ভোট দিবলৈ যাওঁ। বেটেৰী ৰিক্সা এখনত তুলিও নি লৈ যাব পাৰে, ৰাস্তাত আকৌ চাহ একাপ খুৱাই লৈ যাব পাৰে, ঘৰতে চাহ একাপ খুৱাই লৈ যাব পাৰে, বা য'ত পুলিং ষ্টেচন আছে তাৰ আগত কিবা এটা খোৱাৰ ব্যৱস্থাও কৰিব পাৰে। তেওঁৰ লগতে লৈ যাব বুথ কমিটিৰ মানুহবিলাকক ভোট দিবলৈ। আহি তাৰ যিজন সভাপতি আৰু সম্পাদকজন বাহিৰৰ পুলিং চেণ্টাৰৰ আগফালৰ টেবুলখনত বহি থাকিব। সেই সম্পাদকজনৰ পৰা এই মানুহজনে ভোটৰ শ্লিপটো ল'ব, মোৰ এইটো ভোটৰ শ্লিপ। সোমাই গৈ যিখন টেবুল থাকিব, কি বুলি কয়,
কি কৰি আছে?